নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আজিও ভাল আপডেট আহিছে আজি আপোনালোকৰ এক্সিছ বেংকৰ ভেকেন্সি আহিছে যোনটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব মানে কালি আৰু পৰহি ইণ্টাৰভিউ আছে সো আপুনি ডাইৰেক্ট যাওক ইণ্টাৰভিউ দক কোনো শৰ্ট লিষ্টেড কৰা এইবোৰ নাই ডাইৰেক্ট ইণ্টাৰভিউ দিলে যদি ভাল হয় ইণ্টাৰভিউ চাকৰিটো নিশ্চয় পাবলৈ সক্ষম হ'ব সো ভিডিঅ'টো সম্পূৰ্ণ চাওক বস্তুখিনি মই ভালদৰে বুজাই দি আছোঁ এক্সিছ বেংক বুলিয়ে নহয় ভালেমান কোম্পানী অফিচৰ ভেকেন্সি আছে মই বুজাই দি আছোঁ ক'ত কেনেকৈ কি এপ্লাই কৰিব সম্পূৰ্ণ খালি ভিডিঅ'টো চাই থাকক লাষ্টলৈ আৰু ৰাতিপুৱা যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে এইটো ৰাতিপুৱা আমি আপডেট কৰিছিলোঁ কোম্পানী হস্পিটেলৰ ভালেমান ভেকেন্সি আছে 10-12 পাছৰ ভেকেন্সি চোৱা নাই যদি চাব পাৰে আৰু যোৱাকালি এইবোৰ ভিডিঅ' আমি আপলোড কৰিছিলোঁ এফএমচিজি কোম্পানীয়ে ডেলিভাৰী বয় জব অল আছাম প্ৰাইভেট জব ভেকেন্সি ৰিলায়েন্স ট্ৰেন্ডছ আছাম প্ৰাইভেট জব মাৰ্চৰ যোনবোৰ ভেকেন্সি ওলাইছে সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি চাব পাৰে জব মেলা হৈ থাকে তাৰপিছত কাৰ কোম্পানী বহুত ভেকেন্সি আহিয়ে থাকে সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যদি ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে নহ'লে আপডেটবোৰ যদি পোৱাত দেৰি হয় লাষ্ট ডেট যোৱাৰ পিছত আবেদন কৰিব তেতিয়া কিটো ইণ্টাৰভিউ কাৰণে মাতা নহয় সেইটো কাৰণে লাষ্ট ডেট যোনটো দিয়া থাকে তাৰ আগতে আবেদন কৰিবলৈ চেষ্টা কৰক বা লাষ্ট ডেটৰ দিনাই আবেদন কৰিব চেষ্টা কৰক পিছত যদি আবেদন কৰে ব্লক কৰি দিব পাৰে পিছত যদি সেই কোম্পানীত চাকৰি গ'লে কিটা আপোনালোকে আবেদন বা এপ্লাই কৰিব নোৱাৰে সেইটো কাৰণে লাষ্ট ডেটটো সদায় মনত ৰাখক লাষ্ট ডেট যোৱাৰ আগতে আবেদন কৰক আজি বেংক জব ইন আসাম চাকৰি জব ভেকেন্সি লৈ আহিছোঁ কোনো ফিজ কোনো এক্সাম দিব নালাগে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব 10 পাছ 2ৰ চাকৰি আছে বিএ বিকম বিএসসিৰ চাকৰি আছে সো প্ৰথম ভেকেন্সি যোনটো মই কৈছোঁ হেডিং যোনটো আছে থাম্বনেইলত এক্সিছ বেংকৰ মেগা এটা ৱাকিং ইণ্টাৰভিউ হ'ব এইটো ৰিলেশ্যনশ্বিপ অফিচাৰৰ কাৰণে ভেৰিয়াছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰ কাৰণে এক্সিছ বেংকতে হ'ব চেলাৰী আপ টু 20,000 পাৰ মান্থ ফৰ সেলস এক্সপিৰিয়েন্স কেণ্ডিডেট আৰু ফ্ৰেছাৰ্ছৰ কাৰণে ভেকেন্সি আছে আনলিমিটেড ইনকাম অপৰচুনিটি সো এইখিনি পঢ়ি ল'ব পঢ়ি লৈ তলত দিয়াই আছে ইণ্টাৰভিউ শিডিউল গুৱাহাটীত হ'ব আৰু জব লোকেশ্যন হ'ব গুৱাহাটী আৰু অল ওভাৰ আসামত ৱাক ইন ইণ্টাৰভিউ কালি আৰু পৰহি আছে থাৰ্ছডে আৰু ফ্ৰাইডে 9:30 পৰা 1:30 লৈ আপোনালোকৰ 1:30 লৈ ইণ্টাৰভিউ হ'ব ড্ৰেছ কোড হ'ল ফৰ্মেল শ্বু ফৰ্মেল চাৰ্ট আৰু ফৰ্মেল লং পেণ্ট ভালদৰে যাব লাগিব টেভিং কৰি যাতে ইণ্টাৰভিউত ভাল এটা ইম্প্ৰেশ্যন হয় এটা কথা আছে নহয় ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন সেইটো কাৰণে যিমান দূৰ পাৰে ফৰ্মেল পিন্ধি যাওক ছেভিং কৰি যাওক চুলিখিনি ভালদৰে কৰি যাওক আৰু ষ্টাইল কৰি যাব নালাগে বেছি আৰু এড্ৰেছটো দিয়া আছে হাউচ নম্বৰ 656 থাৰ্ড ফ্ল'ৰ জিএছ ৰোড ভাঙাঘৰ এভৱ বাটা শ্ব'ৰুম যেতিয়া আপোনালোকে ভাঙাঘৰ বাছ ষ্টপত নামিব বাটা শ্ব'ৰুমখন দেখাই পাব তাৰ ওপৰত যোনটো বিল্ডিং আছে সেই বিল্ডিঙতে ৱাক ইন ইণ্টাৰভিউ হয় আৰু ইণ্ডাছ ইন বেংকো আছে তাৰ তলত ইণ্ডাছ ইন বেংকত নাযাব এক্সিছ বেংকতে যাব তাতে সুধিলে কৈ দিব কোনোবাই ডিপাৰ্টমেণ্ট মৰ্টগেজ ৰুৰেল লেণ্ডিং আৰু ৰিটেইল এছেট অল ওভাৰ আসামৰ ভেকেন্সি এইটো খালি ইণ্টাৰভিউ গুৱাহাটীত হ'ব সো মিনিমাম এক্সপিৰিয়েন্স 6 মাহৰ এটা বিচাৰিছে ফ্ৰেছাৰ্ছৰ আবেদন কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছৰ কাৰণে দৰমহা হ'ব 15,000 বা 16,000 যেটো দিয়া আছে 16,000 আৰু এক্সপিৰিয়েন্সৰ কাৰণে 20,000 বা 20,000 আপ হ'ব 25,000 লৈ হ'ব পাৰে এক্সট্ৰা ইনচেন্টিভ পাব ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ আপডেটেড ৰিজিউমি আধাৰ কাৰ্ড পেন কাৰ্ড আৰু এখন এডুকেশ্যন কোৱালিফিকেশ্যন তাৰপিছত আপোনালোকৰ পাছপোৰ্ট ফটো এইবোৰ লৈ যাব এইবোৰ ইণ্টাৰভিউত লাগিব পাৰে আৰু ভালদৰে ইণ্টাৰভিউ দিয়ক আৰু ইণ্টাৰভিউ যদি সিলেক্ট হয় নিশ্চয় কমেন্ট কৰি জনাব এটা বহুত আগতে বহুত কেণ্ডিডেট সিলেক্ট হৈছে যোনটো এক্সিছ বেংকৰ মেগা ৱাক ইন ইণ্টাৰভিউ থাকে মই এইটো আপডেট সববাৰে দিওঁৱে এইবাৰো দিছোঁ এইবাৰ আশা কৰিছোঁ ভালেমান কেণ্ডিডেট সিলেক্ট হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি ৰেনল কাৰ শ্ব'ৰুমৰ পৰা ভেকেন্সি বঙাইগাঁও ধুবুৰী আৰু গোৱালপাৰাৰ পৰা সেলস কনসালটেন্ট সিনিয়ৰ সেলস কনসালটেন্টৰ ভেকেন্সি আছে আৰু টেলিকলাৰ সিআৰএ অৰ্থাৎ কাস্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ ভেকেন্সি বঙাইগাঁও লোকেশ্যনৰ কাৰণে আৰু ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়াব কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন হ'লে হৈ গ'ল এপ্লাই কৰিব পৰা 7 দিনৰ ভিতৰত ইমেইল আইডি দুটা দি আছে 27 মাৰ্চৰ আগত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এখন ৰেপুটেটেড হাইলি অৰ্গেনাইজেশ্যনৰ পৰা আহিছে একাউণ্টেণ্টৰ ভেকেন্সি বিকম পাছ কৰা হ'ব লাগিব মিনিমাম 2 to 5 বছৰ অভিজ্ঞতা লাগিব ইন ফাইনেলাইজেশ্যন অফ একাউণ্টছ টেলি চেভি জিএছটি বেংকিং এমএছ অফিচ চেলাৰী হ'ব 8,000 বা 25,000 প্লাছ ইনচেন্টিভ কিছুমান পাব যদি ইন্টাৰেষ্টেড হয় আৰু যদি বিকম পাছ কৰা হৈছে অভিজ্ঞতাখিনি আছে ইমেইল আইডিত দি আছে ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিয়ক 31 মাৰ্চৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এখন স্কুলৰ পৰা আহিছে আদৰ্শ জাতীয় বিদ্যালয়
আপোনালোকৰ কামৰূপ আসামৰ পৰা আহিছে পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ অৰ্থাৎ পিজিডি টিচাৰ এইটো কাৰণে ফিজিক্স কেমেষ্ট্ৰি মেথছ জুলজি বটানী জিঅ'গ্ৰাফি কম্পিউটাৰ চায়েন্স এপ্লিকেশ্যন তাৰপিছত আপোনালোকৰ পলিটিকেল চায়েন্স এডুকেশ্যন লজিক ফিলচফি ইকনমিক্স হিষ্ট্ৰী ইংলিছ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এইকেইটা ছাবজেক্টত যোনকেইটা ছাবজেক্ট আপোনালোকৰ মেজৰ কৰা আছে সেইকেইটা ছাবজেক্টত পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ইণ্টাৰেষ্টেড যদি হয় হোৱাটছএপ নাম্বাৰ দি আছে হোৱাটছএপ নাম্বাৰ পঠাই দিব পাৰে 3 দিনৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন এটা কোম্পানীৰ পৰা আহিছে ডিলিং ইন হস্পিটেলিটি সেক্টৰ ফৰ হোটেল আৰু ৰিসৰ্ট ইন আসাম জেনাৰেল মেনেজাৰৰ ভেকেঞ্চি এটা কাৰণে হস্পিটেল মেনেজমেণ্ট উইথ MBA আৰু 15 বছৰ অভিজ্ঞতা লাগিব যিহেতু ভালেমান স্যালাৰি পাব 50000 প্লাস স্যালাৰি এটা এক্সপেক্টেশন থাকিব লাগে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ এটা অভিজ্ঞতা আৰু MBA লাগিব HR মেনেজাৰ MBA আৰু আপোনালোকৰ অভিজ্ঞতা লাগিব FMB মেনেজাৰ অভিজ্ঞতা লাগিব এটোটো মাৰ্কেটিং মেনেজাৰ ফ্ৰণ্ট অফিস এক্সিকিউটিভ সবৰে অভিজ্ঞতা লাগিব এটা লেখাই আছে ষ্টৰ মেনেজাৰ চেফ একাউন্টেন্ট সো চাই ল'ব পাৰে আৰু যদি ইন্টাৰেস্টেড হয় নিজৰ ৰিজিউমিখনটো পঠাব লগত passport size photograph তাৰপিছত বায়োডাটা সমূহ কলুৱে আৰু জেৰক্স কপি অফ টেষ্টিমনিয়েল উইথিন 15 days of this advertisement to our email address এইটো ইমেইলত পঠাই দিয়ক 15 দিনৰ ভিতৰত আজিৰ পৰা মানে 5 আপোনালোকৰ এপ্ৰিললৈ লাষ্ট ডেট আছে তাৰ আগতে তাৰ পিছত দিন নহব তাৰ আগতে পঠাওক নিজৰ গোটেইখিনি ডকুমেন্ট যদি আছে ভালেমান স্যালাৰি পাব গোটেইটা চাকৰি যেটা অভিজ্ঞতা বেছি লাগে আৰু মই হঠাৎ আপোনাক কম যেমান অভিজ্ঞতা লাগিব হেমানে ভাল এটা স্যালাৰি পাব সবকেটা চাকৰিত প্ৰায় 50000 60000 40000 এনেকুৱা স্যালাৰি পাব লাগে এবাৰ চাই ল'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ওয়াক ইন ইন্টাৰভিউ কাৰণে ডাইৰেক্ট ৰাজধানী পাব্লিক স্কুল নাজিৰাগাঁও সোণাপুৰৰ পৰা ভেকেন্সি প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল PGD TGD PRT ইন ইংলিশ Mathematics, Social Science, Hindi, Science, Physics, Chemistry, Biology আৰু Montessori trained teacher আৰু ৰিসেপশনিষ্টৰ কাৰণে আছে ফিমেল কনভেন্ট ব্যাকগ্ৰাউণ্ড ৰিসেপশনিষ্টৰ কাৰণে খালি গ্ৰেজুৱেট বাকি টিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেচন যোন সাবজেক্ট ওয়াইজ দিয়া আছে PGD কাৰণে তো পোষ্ট গ্ৰেজুৱেচন লাগিবই বাকি কেটা কাৰণে গ্ৰেজুৱেট BEd হলে হৈ যাব 24 মাৰ্চৰ ভিতৰত যাব পাৰে নটা ভিতৰত আৰু কালি পৰহি এবাৰ যায় খবৰটো লৈ ল'ব কি কোৱালিফিকেশন লাগিব এটা আমাৰ মতে কি লাগিব কলো বাকি স্কুলৰ কথা নে ভেকেন্সি এখন ৰেপুটেটেড অটোমোবাইল ডিলাৰৰ পৰা ভেকেন্সি ডিলিং ৰিকুৱেষ্ট এ কমাৰ্চিয়েল এসিস্টেন্ট ফৰ সেলস বেক অফিস এণ্ড একাউন্ট এসিস্টেন্ট ফৰ GST ডিপাৰ্টমেন্ট মানে সেলস বেক অফিস আৰু একাউন্ট এসিস্টেন্ট এটা কাৰণে কেণ্ডিডেটজন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত BA BCom বা BSc আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু 2-3 years অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 3 দিনৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ আইছো নে ভেকেন্সি আপোনালোকৰ আইছে সানভিলি হস্পিটেল গুৱাহাটী পৰা ভেকেন্সি ক্লিনিক্যাল ইনষ্ট্ৰাক্টৰ কাম টিউটৰৰ ভেকেন্সি এটা কাৰণে BSc নাৰ্সিং বা পোষ্ট গ্ৰেজুৱেচন BSc নাৰ্সিং উইথ মিনিমাম 1 year অভিজ্ঞতা লাগিব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই প্ৰেফাৰেন্স দিব ফিমেল ক্যান্ডিডেটক ল্যাবৰেটৰী টেকনিচিয়ানৰ কাৰণে DMLT ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট মিনিমাম অফ 2 to 3 years এটা অভিজ্ঞতা লাগিব ওয়াক ইন ইন্টাৰভিউ হ'ব 23 মাৰ্চত 11টা পৰা 1 বজালৈ সানভেলি হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰানগৰ GS ৰোড গুৱাহাটী কন্টাক্ট নম্বৰ দি আছে ডাইৰেক্ট ইন্টাৰভিউ কাৰণে যাব পাৰে 10টা পৰা 4টা বজালৈ ইন্টাৰভিউ হ'ব নে ভেকেন্সি অফিস এডমিন একাউন্টেন্টৰ কাৰণে এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব কমাৰ্স বা একাউন্টেন্সিত মেজৰ কৰা আৰু যাৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আছে প্ৰেফাৰেন্স দেব আপোনালোকৰ টেক্স ফাইল কৰিব লাগিব তাৰ পিছত অফিচৰ গোটেইখিনি কাম এসিষ্ট কৰিব লাগিব স্পেশাল প্ৰজেক্টত সো এটো কাৰণে কমাৰ্স ব্যাকগ্ৰাউণ্ড হলে হল 8000 পাৰ মান্থ পাব কন্টাক্ট নম্বৰ দি আছে জাপৰি গগৰ পৰা আহিছে নে ভেকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে এলিজিবল ক্যান্ডিডেটৰ কাৰণে ফুললি এখন ৰেসিডেন্সিয়েল সিনিয়ৰ সেকেন্ডাৰী স্কুল কাম ডিগ্ৰী স্কুলৰ ডিগ্ৰী কলেজৰ কাৰণে ভেকেন্সি গহপুৰৰ পৰা আহিছে পোষ্ট কেটা আছে PGD TGD ইংলিশ TGD সায়েন্স তাৰ পিছত PGD অসমীয়া PGD জিঅগ্ৰাফি PGD হিষ্ট্ৰী PGD ইকনমিক্স আৰু PGD সোশিয়োলজি PGD পলিটিক্যাল সায়েন্সৰ কাৰণে এইটো কাৰণে নিট বা স্লেট ক্ৰেক কৰা হলে হল আৰু 5 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে হোটেল এল পেৰেডিছ গুৱাহাটীৰ পৰা ভেকেন্সি ৰিসেপশনিষ্ট কুক আৰু সাৰ্ভিস বয়ৰ কাৰণে ভেকেন্সি 12 পাছ হলে হল বেছি কোৱালিফিকেশন বিচৰা নাই আৰু কন্টাক্ট নম্বৰ দি আছে 22 মাৰ্চৰ ভিতৰত আবেদন কৰক বা কন্টাক্ট নিকখিনি কৰি ল'ব পাৰে নে ভেকেন্সি বঙাইগাঁও হাই সেকেন্ডাৰী স্কুল বঙাইগাঁওৰ কাৰণে ভেকেন্সি এটো কাৰণে PRT TGD ইন ইংলিশ আৰু TGD কাৰণে আপোনালোকৰ 31400 PRT কাৰণে 29800 এটো কাৰণে কেণ্ডিডেটজন শৰ্টলিষ্ট কৰি ইন্টাৰভিউ কাৰণে মাতা হ'ব BA DL টেট কাৰ্ড যাৰ আছে হিৰক বেছি প্ৰেফাৰেন্স দিব আৰু অভিজ্ঞতা থকা কেণ্ডিডেটবোৰক প্ৰেফাৰেন্স দিব 3 দিনৰ ভিতৰত আবেদন কৰক
নিজে যাও দিব পাৰে বা ইমেইলতো দিব পাৰে ইমেইল আইডি দিয়া আছে ইন ডকুমেণ্ট বা PDF ফাইল অনলি সো যোগাযোগ কৰিব পাৰে বা ইমেইলত পঠাই দিব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টা চাই ভাল লাগিল ভিডিঅ'টা এটা লাইক কৰক 100+ লাইকৰ এটা এইম ৰাখিছোঁ যিহেতু ৰাতিপুৱা ভিডিঅ' দি আছোঁ গধূলিও দি আছোঁ যিহেতু বহুত ড্ৰপ আহি আছে সেইটো কাৰণে দুটা টাইমছে মই দি আছোঁ আৰু চাকৰিৰ পৰা আহি দিব লগা হয় চাকৰি যোৱাৰ আগতে ভিডিঅ' দিব লগা হয় আপোনালোকৰ কাৰণে খালি কষ্ট কৰিছোঁ সো 100+ লাইক এটা কৰক